কি হল কঠীয়াখিনি গ'ল আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা ৰিল বনালে হৈ যাব নেকি চব কথাটোতো মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰো এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছে আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছো কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু ৩৫০ বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম যদি আমাৰ কাৰো যাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে ৮৫৫ জন শ্বহীদ হৈছে এতিয়া যদি অসমীয়াই ভাবে যে ৫০০ বাংলাদেশীক উৎখাত কৰক কাষত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হল কঠীয়াখিনি গ'ল আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা তাক লৈ এতিয়া ৰাজনীতি হ'ব পাৰে নেকি নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশী খেতিক সংৰক্ষণ দিব উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব পৰহিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হবই তেওঁৰ ভূমি লোৱাই নাই আমি তেওঁৰ যিকেইগৰাকী ভূমি আমি উচ্ছেদ কৰিছিলো সকলোৱে আজি ভূমিত সোমাই দিল এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই এটা ৰিল বনালে হৈ যাব নেকি চব মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওক যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যাওক টিম এটা আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো আমি বাংলাদেশীৰ ঘৰ ভাঙিছো যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলো পিজিআৰত আছিলে কেতিয়াবা উচ্ছেদ হলহেঁতেন আমি ম্যাদী পট্টা দি দিলো এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশী তাত টোপৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মৰা চাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহব নহয় আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে এতিয়া আমি কঠীয়া কেডাল দিব নোৱাৰো তাত কোনো বাৰ্তা নাই বাৰ্তা এটাই অসমীয়া মানুহ সাহসী হব লাগিব নহলে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব